মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনালোঁ। হাছিলা বিল বেদখল মুক্ত হৈ গ'ল। দুদিনৰ ভিতৰত দুদিন নেলাগিলেই বেছিভাগ ৰাইজ তাতে ৮০%তকৈ বেছি ৰাইজ য'ৰ পৰা আহিছিল তালৈ ঘূৰি গ'ল। কিছু সংখ্যক মানুহ যিকেইটা আচল প্ৰকৃততে গোৱালপাৰীয়া মানুহ ক'ৰবাত ভাড়া লৈ আছে আৰু সেইসকল মানুহ সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ লেংটিচিঙা চৰৰ পৰা আহিছিলে। নিজৰ ঘৰ দুৱাৰ খুলি তেখেতসকলে নাৱৰ যোগেদি লেংটিচিঙা চৰত গুচি গ'ল। আমি জিলা প্ৰশাসন বঙাইগাঁও জিলা আৰু গোৱালপাৰা জিলা প্ৰশাসনৰ ওচৰত আমাৰ আবেদন থাকিব ছামাৰী ৰিভিজনত তেওঁলোকৰ য'ৰ পৰা ভোটাৰ লিষ্ট কেঞ্চেল কৰি গোৱালপাৰা পূবত আহিছিল আকৌ যাতে তাতে ৰিভাৰ্ট বেক কৰে। সেইটো হৈ গ'ল প্ৰথম কথা। দ্বিতীয় কথা হ'ল আমাৰ বিভ্ৰান্ত সৃষ্টি কৰি আছে MLA কেইজন AK ৰচিদ আৰু ৰচিদ মণ্ডল। এই দুয়োজনে ৰচিদ মণ্ডল পূব গোৱালপাৰাৰ পৰা MLA হ'ব বিচাৰে আৰু AK ৰচিদো হ'ব বিচাৰে। এওঁলোক দুজনৰ কাজিয়াত ৰাইজসকল হাৰাশাস্তি পাই আছে। আমি এই বিষয়ত মুখ্যমন্ত্ৰী মহোদয়ৰ স্পষ্ট ঘোষণা আছে যে আমি মাটিৰ পুনৰ সংস্থাপন দিম। চৰ অঞ্চলত মাটিৰ জৰীপ চলি আছে। মুখ্যমন্ত্ৰী মহোদয় কোৱাই আছে যে চৰ অঞ্চলত মাতব্বৰসকলৰ দখলত বিশাল বিশাল মাটি আছে। কোনোবা 50 বিঘা দখল কৰি থৈ দিছে, কোনোবা 100 বিঘা দখল কৰি থৈ দিছে, কোনোবা 30 বিঘা দখল কৰি থৈ দিছে। মাতব্বৰসকলৰ পৰা বেদখল মুক্ত কৰি তাতে দুখীয়া মানুহ যিসকলে নদী ভাঙাৰ যুক্তি দি বিভিন্ন চহৰ অঞ্চলত আহি গৈছে তেওঁলোকক তাতে মাটিৰ পাট্টা দিব। মুখ্যমন্ত্ৰীটো স্পষ্ট নীতি আৰু ঘোষণা কৰি থোৱা আছে। কিন্তু এইখিনি মানুহে এটা কথা বুজিব লাগিব, ফৰেষ্ট ডুৱেলাৰ্ছ এক্ট 2006 যিখিনি মানুহ উচ্ছেদ হৈ আছে আৰু ভৱিষ্যতে ৰাক্ষসনীত উচ্ছেদ হ'ব গৈ আছে। ফৰেষ্ট ডুৱেলাৰ্ছ 2006 এক্ট তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থাকোঁতে ৰকিবুল হুছেইন বনমন্ত্ৰী আছিল। ৰকিবুল হুছেইনে সেই আইনখন আনিছিলে, যি ৰকিবুল হুছেইনক আমাৰ এই অঞ্চলৰ পৰা ৰাইজে ভোট দি 10 লাখতকৈ বেছি মাৰ্জিনত MP বনাইছে। সেই ৰকিবুল হুছেইনে অনা আইন অনুযায়ী উচ্ছেদবিলাক হ'বই। আৰু পুনৰ সংস্থাপনক লৈ আমাৰ ওচৰতো কোনো অহা নাই এতিয়ালৈকে। আমাৰ আৰু য'ত আমছু আৰু UDF আছে, ভাৰতীয় জনতা পাৰ্টি তাৰ সম্পূৰ্ণ বিৰোধী স্থিতিত থাকিমে। কাৰণ ৰাক্ষসিনী অঞ্চলত PFIটো এতিয়া বেণ্ড হৈ গ'ল। SIO মডিউল তাতে ইয়াৰ আগতে এৰেষ্ট হৈছে। আনচাৰুল বাংলাৰ নেটৱৰ্ক তাতে এৰেষ্ট হৈছে। গতিকে ৰাক্ষসিনীত মই আগতে কৈছোঁ তাতে বহুত অসামাজিক কাম কাজ হৈ আছে, বহুত অসামাজিক কাম কাজ হৈ আছে। আৰু গোৱালপাৰা চহৰত পুৰণা যিখিনি মানুহ আছে, মোৰ ওচৰত হোৱাটছএপত বহুত এনেকুৱা মেছেজ আছে, হিন্দু মুছলমান সকলোৱে পুৰণা যিখিনি মুছলমান মিৰ্জুমলাৰ সময়ত যিসকল কনভাৰ্ট হৈছিলে বা বিভিন্ন সময়ত কনভাৰ্ট হোৱা ইয়াৰ অৰিজিনেল মানুহ সকলোৱে ভাল পাইছে যে হাছিলা বিলটো মুকলি লাগিছে। আৰু সকলোৱে খুব অধীৰ অপেক্ষাৰে ৰখি আছে যে ৰাক্ষসিনীটো কেতিয়া বেদখল মুক্ত হ'ব। ৰাক্ষসিনীৰ ৰাইজে আমাৰ ওচৰত আহিবৰ কাৰণে যে ভাৰতীয় জনতা পাৰ্টীয়ে সহায় কৰিব লাগে। আমি ভাৰতীয় জনতা পাৰ্টি সহায় কৰিম, কিন্তু আমাৰ 3টা চৰ্ত আছে। ৰাক্ষসিনীত বসবাস কৰা বহুত মানুহ কিছুমান দৃশ্যৰ এতিয়াও সাক্ষী। 2010ত তাতে মন্দিৰ জ্বলাই দিয়া হৈছিল। কোনকেইটা মানুহে মন্দিৰ জ্বলাই দিছিল ৰাক্ষসিনীত বসবাস কৰা বহুত মানুহে জানে। 2012ত মিলন নগৰ মন্দিৰ ভাঙি ভৰি দি গুড়া কৰি তাতে পেট্ৰল ঢালি জ্বলাই দিয়া হৈছিল। ৰাক্ষসিনীৰ বহুত মানুহে সেইটো কথা জানে। ৰাক্ষসিনীত ৰাজকুমাৰ ৰায় আৰু জয়ন্ত ৰাভাক জীয়াই জ্বলাই মাৰা হৈছিলে। আমি সেইটো পাহৰা নাই নহয়। 2012ত তেতিয়া গোলকৈ ঘেৰি সকলোৱে চাই আছিল। তাতে যিসকল মুছলমান মানুহে চাই আছিল তাৰে 90% মানুহে জানিছিল যে খুব বেয়া কাম হৈ আছে, এইটো হ'ব দিব নালাগে। কিন্তু কংগ্ৰেছৰ চৰকাৰ, কংগ্ৰেছৰ শাসনকালত এই 10% যিখিনি মানুহ অসামাজিক মানুহ তেওঁলোকে জ্বলাই দিছে। তেওঁলোকৰ ভয়ত এই 90% মানুহ যিসকলে তেওঁলোকে বিচাৰিছিল এই লোমহৰ্ষক হত্যাকাণ্ডটো বন্ধ কৰিবলৈ, কিন্তু কংগ্ৰেছৰ সেই গুণ্ডামিৰ কাৰণে তেওঁলোক ওলাই নাহিলে। মই কৈ আছোঁ, আমি BJP যদি সহায় কৰিব লগা থাকে আপোনালোকে প্ৰথমতে SPৰ ওচৰত যাওক, গৈ চকুৱে আপোনালোক সকলোৱে সাক্ষী তাতে কি হৈছিল। SPক গৈ আপোনালোকে কথাখিনি ভালকৈ ৰাজসাক্ষী হৈ কথাখিনি কৈ থৈ আহক। কোনকেইটা ক্ৰিমিনেল আছে ক্ৰিমিনেলকেইটাক উলিয়াই দিয়ক। তাৰপিছত আমি BJPৰ ফালৰ পৰা যদি কিবা সহায় কৰিব পাৰোঁ আমি চাম।
আমি কিন্তু সহায় কৰিব লগা হ'লে এইকেইটা চৰ্ত আমাৰ প্ৰথম আছে, সেই ক্ৰিমিনেলকেইটাক উলিয়াই দিব লাগিব। ৰাক্ষসখিনিক লৈ মুখ্যমন্ত্ৰী ইতিমধ্যে ধুনীয়াকৈ ঘোষণা কৰিছেই। উৰ্পদ বিলত এজ পাৰ 2006 ফৰেষ্ট ডুৱেলাৰ্ছ এক্ট ST যিসকল আছে, ST সকলে পৰিৱেশৰ লগত মিউচুৱেল কোএক্সিষ্টেঞ্চ কৰে, কিন্তু নন ST যদি তাতে ডক্টৰ কাশ্যপ প্ৰকাশ আছে সিও উচ্ছেদ হ'ব লাগিব, AK ৰচিদ আলম যদি আছে সিও উচ্ছেদ হ'ব লাগিব। গতিকে উৰ্পদ বিলতো উচ্ছেদ হ'ব। আমি ৰাক্ষস শ্ৰেণীৰ পিছত মুখ্যমন্ত্ৰীক আবেদন দিম। ভাৰতীয় জনতা পাৰ্টীৰ গোৱালপাৰা জিলাৰ যিটো ৰাজনৈতিক প্ৰস্তাৱ পৰ্যায়ক্ৰমে মাননীয় মুখ্যমন্ত্ৰীয়ে সুন্দৰকৈ আমাক সহায় কৰি আছে আৰু আমাক আশীৰ্বাদ দিছে। আৰু গোৱালপাৰা জিলাখন খুব আশাৰে মুখ্যমন্ত্ৰীৰ মুখলৈ চাই আছে, কাৰণ এইখন জিলাৰ লগত ৰাজনৈতিকভাৱে দুৰ্ভগীয়া জিলা, বহুত অন্যায় কৰা হৈছে, আমাক বহুত বিপথে পৰিচালিত কৰা হৈছে, প্ৰাকৃতিক সম্পদ লুণ্ঠন কৰা হৈছে। ৰচিদ মণ্ডলে গৈ ৰাক্ষসিনীৰ কেছত যিগৰাকী উকিলক ধৰিছে, সেইগৰাকী উকিল লেণ্ড জিহাদ এণ্ড ভোট জিহাদ মডুলত DFO হৈ থাকোঁতে গোৱালপাৰাত কাম কৰি গৈছে। তেখেতে আজি ময়লা পথাৰত ডাঙৰ ডাঙৰ চাল চেগুন গছ আছিল, সেইবিলাক কটাই বিকালে, বিকি মেলি জাগা খালী কৰিলে, বৰপেটাৰ পৰা মানুহ লৈ আহিলে, মানুহ আনি তাতে বহালে, ভোটাৰ লিষ্টত নাম ভৰালে। লেণ্ড জিহাদ আৰু ভোট জিহাদত তেওঁ নিজে প্ৰত্যক্ষভাৱে জড়িত হৈ আছিল। সেইগৰাকী DFO ওচৰত গৈ এতিয়া কোৰ্টত প্ৰেক্টিছ কৰে, ৰচিদ মণ্ডলে কেছ দিছে। গতিকে আমি আৰু কঠোৰভাৱে আমি চৰকাৰক আবেদন জনাম যাতে ইয়াতে ৰাক্ষস শ্ৰেণীটো সোনকালে এভিকশ্যন হ'ব লাগে। আৰু যদি মানুহখিনিয়ে ৰাজকুমাৰ ৰায় আৰু জয়ন্ত ৰাভাৰ হত্যাকাৰীসকলৰ বিষয়ে গৈ SPক যদি নিজে চকুৰে দেখিছে, বহুত মানুহ তাতে আছে চকুৰে দেখিছে, কিন্তু গৈ যদি SPক কৈ থৈ নাহে এইকেইটা মানুহ জড়িত আছিল, আমি জিলা প্ৰশাসনক ক'ম দয়া নাই ক্ষমা নাই নীতিৰে ৰাক্ষস শ্ৰেণীত এভিকশ্যনটো হ'ব লাগে। হাছিলা বিলৰ মানুহখিনি ইয়ালৈ গুচি গ'ল, লেংটি চিঙা চৰলৈ গুচি গ'ল, সেইধৰণে ৰাক্ষস শ্ৰেণী অঞ্চলৰ মানুহখিনি বাঘবৰ চৰত যাব। এইটো খাটাং। AK ৰচিদ আলম, ৰচিদ মণ্ডল দুইটাই বৰপেটাৰ পৰা অহা মানুহ, দুইজনে বৰপেটাৰ পৰা অহা মানুহ, আলপতি চৰৰ মানুহ। গতিকে আমিতো বিচাৰিম এইখিনি মানুহৰ লগত তেখেতসকলো বাঘবৰলৈ যাওক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।